সেইটো আজিৰ প্ৰসংগত তাৰ কোনো প্ৰাসংগিকতা নাই। তিনিজন গগৈৰ লগত কি কথা আছে ইয়াত? যিটো মালাকাৰে ক'লে যে আমাৰ ৰাইজে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, ৰাইজ গণতান্ত্ৰিক ব্যক্তি আৰু নাগৰিকসকল ঐক্যবদ্ধ হৈছে ইতিমধ্যে। গতিকে ইয়াত তিনি গগৈৰ কথাটো মই ভাবোঁ একেবাৰে অপ্ৰাসংগিক। বিষয়টো এনেই চৰ্চা হৈছে অসমত, আৰু পৰিৱৰ্তনকামী মানুহে মিছা কথা কৈ লাভ নাই যে এইটো কথা বৰ ভাল পোৱা নাই, এইটো হ'ব নালাগিছিল। কিন্তু ৰাজনীতিত বহু কথাই ঘটে, হয়। গতিকে আমি আশা কৰিছোঁ আৰু আমি ভিতৰি চেষ্টা কৰি আছোঁ যে এইটো কেনেকৈ নিৰাময় কৰা যায়, আৰু আশা কৰিছোঁ আমি যে খুব সোনকালে এইটো শেষ হ'ব আৰু আমি একেলগে কাম কৰিবলৈ সুবিধা পাম। যোৱা জানুৱাৰী মাহৰ পৰা সন্মানীয় ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত আমাৰ ছজনীয়া এই ব্যক্তিৰ যিটো দল, সেই দলটোৱে সকলোৰে লগত যোগাযোগ কৰি আছে। এইটো মই দেখা পোৱা নাই কাৰণে কৈছোঁ। তাৰপিছত সেই সময়ত আমি কিন্তু কথাবোৰ ৰাজহুৱা কৰা নাছিলোঁ, আপোনালোকক কোৱা নাছিলোঁ, কাৰণ বহু এইবিলাক কথাত এটা কৌশল থাকে, আৰু সেইটো আমি যদি ঠিক নকৰোঁ তেতিয়াহ'লে বহু ধৰণৰ বিভ্ৰান্তি হয়। আৰু সেইটো আমি কৰি 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 আপোনালোকে দেখা পালে সেইদিনা যে মাছখোৱাৰ অভিৱৰ্তনত ইমান মানুহৰ সমাগম। দ্বিতীয়তে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকল আহি তাত, আটাইকেইজন বিশিষ্ট নেতা আহি তাত ভাষণ দিছে, গোট খাইছে, বহুতে ভাষণ নিদিয়াকৈ তাত উপস্থিত আছে। এইটো দেখা পোৱা কথা হ'ল। তাৰপিছত আহি আপোনালোকে আজি দেখা পাইছে যে আমি প্ৰক্ৰিয়াটো কিন্তু স্তব্ধ হোৱা নাই বা ৰৈ যোৱা নাই। আমি অতি খৰতকীয়াকৈ জাতীয় পৰিষদৰ লগত কথা পাতিছোঁ, কাৰণ জাতীয় পৰিষদৰ কাইলৈ কিবা কাৰ্যসূচী আছে, যাবগৈ লুইনজ্যোতি গৈ ময়ো যাম। সেইকাৰণে এইটো আৰম্ভ হৈছে। আপোনালোকে এতিয়াৰ পৰা কিন্তু আমি কথা দিছোঁ যে আপোনালোকে দেখা পাই গৈ থাকিব। আপোনালোকক লগত লৈহে আমি এতিয়া ঐক্যৰ কথা পাতিম। সেইটো আজিৰ প্ৰসংগত তাৰ কোনো প্ৰাসংগিকতা নাই। তিনিজন গগৈৰ লগত কি কথা আছে ইয়াত? যিটো মালাকাৰে ক'লে যে আমাৰ ৰাইজে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, ৰাইজ গণতান্ত্ৰিক ব্যক্তি আৰু নাগৰিকসকল ঐক্যবদ্ধ হৈছে ইতিমধ্যে। গতিকে ইয়াত তিনি গগৈৰ কথাটো মই ভাবোঁ একেবাৰে অপ্ৰাসংগিক। বিষয়টো এনেই চৰ্চা হৈছে অসমত, আৰু পৰিৱৰ্তনকামী মানুহে মিছা কথা কৈ লাভ নাই যে এইটো কথা বৰ ভাল পোৱা নাই, এইটো হ'ব নালাগিছিল। কিন্তু ৰাজনীতিত বহু কথাই ঘটে, হয়। গতিকে আমি আশা কৰিছোঁ আৰু আমি ভিতৰি চেষ্টা কৰি আছোঁ যে এইটো কেনেকৈ নিৰাময় কৰা যায়, আৰু আশা কৰিছোঁ আমি যে খুব সোনকালে এইটো শেষ হ'ব আৰু আমি একেলগে কাম কৰিবলৈ সুবিধা পাম।